ফেচবুক পৰিয়ালবৰ্গলৈ নমস্কাৰ। মই আজি ধেমাজিৰ পৰা আহি থাকোঁতে এটা দৃশ্য দেখিলোঁ আৰু সেই দৃশ্যটো লৈ কিবা এটা সমাজলৈ কিবা এটা প্ৰেৰণ কৰিব পাৰোঁ নেকি সেইটো চিন্তা কৰি মই এই ভিডিঅ'টো বনালোঁ। এইফালে ঘাইপথ আৰু ঘাইপথৰ কাষতে সেইটো দেখিছোঁ। মই ইয়াক লৈ এটা ভিডিঅ' কৰি আপোনালোকৰ আগত উপস্থাপনা কৰিবলৈ মন কৰিলোঁ, কাৰণ মোৰ এই সৰু বিষয়ে আপোনালোকক হয়তো কাৰোবাক সহায়ৰ হাত হ'ব পাৰে, সহায় হ'ব পাৰে। মোৰ মানুহজনীতো আৰু মই দুইজনে ধেমাজিৰ পৰা আহি আছিলোঁ আৰু এটা বস্তু দেখিলোঁ, সেই বস্তুটো মই দেখাই দিম। এইটো ক'ৰ পৰা ওলাইছে আমি নিজকে নিজে এবাৰ প্ৰশ্ন কৰি চাওঁ। এইটো আমি প্ৰত্যেকজন সচেতন ব্যক্তিসকলে আমি যদি এই লেতেৰা জাবৰবিলাক যদি আমি নিজৰ ঘৰতে যদি অকণমান কৰি যদি জ্বলাই যাওঁ, পুৰি যাওঁ বা পুতি যাওঁ, তেতিয়াহ'লে এইটো হ'বলৈ ক'ৰ পৰা পালে? ইমান ধুনীয়া এটা পৰিৱেশ, সুন্দৰ এটা বাতাবৰণ, এই জেগাটোত আজি এই লেতেৰা এইবিলাক পেলাই থৈছে। কি মানে দুখৰ বিষয়, ক'ৰ পৰা হৈছে? ইমান ধুনীয়া সেউজীয়া, সেইফালে আপোনালোকে চাওক, গোটেইটো সেউজীয়া, ইমান ধুনীয়া পৰিৱেশ। এই পৰিৱেশত আজি এইবিলাক ক'ৰ পৰা ওলাইছে? আমি প্ৰত্যেকজনে নিজৰ নিজৰ ঘৰৰ যদি জাবৰবিলাক যদি ইয়াত জ্বলাই যাওঁ, পুৰি যাওঁ বা পুতি যাওঁ, বা যিবিলাক গেলা পচা আছে সেইবিলাকক যদি আমি শাক পাচলি কাটা সেইবিলাকক যদি আমি কিবা কৰোঁ, পচন সাৰলৈ ইয়াক যদি পৰিৱৰ্তন কৰোঁ, তেতিয়াহ'লে আপোনাৰো সহায় হ'ব, মোৰো সহায় হ'ব। আজি চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ, যিটো পৰিৱেশত বহি ভাত খাবলৈ বা বহি টাইম পাছ কৰিবলৈ মানে এটা জেগা, ইমান ধুনীয়া জেগা। এফালে চাওক, ইয়াতে কিমান লেতেৰা। এতিয়া হাইৱে ওচৰত এইটো পেলাইছে, এতিয়াতো মানে অকল চৰকাৰক দোষ দিব বা কাক বা সিজনক ঠেলিব, সিজনক দোষ দিব। একচুৱেলি দুখটো আমাৰ নিজৰ লগতে। আমি প্ৰত্যেকজনে যদি নিজৰ ঘৰত যদি এটা ব্যৱস্থা কৰি লওঁ, জ্বলাব পৰা, পেলাব পৰা, পুতিব পৰা, এনেকৈ যদি ব্যৱস্থা কৰি লওঁ, তেতিয়াহ'লে এইবিলাক ক'ৰ পৰা হ'ব? এইবিলাকতো ক'ৰ পৰাও নাহে। আজি আমাৰ ঘৰবিলাকত কিয় নাই আৰু আপোনাৰ ঘৰৰ পৰা কেনেকৈ ওলাইছে? কথাটো নিজকে নিজে এবাৰ প্ৰশ্ন কৰি চাওক, চিন্তা কৰি চাওক। গতিকে মই এইটোৰ যোগেদি মই এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ, যাতে যেন আমি এনেকুৱাবিলাকক আমি নিজৰ ঘৰতে পুতিবলৈ, আমি নিজৰ ঘৰতে মানে শেষ কৰিব পৰা ব্যৱস্থাটো আমি নিজে নিজে কৰি ল'ব লাগে। নহ'লে দেশখন চাফ চিকুণ পৰিপাটিৰ কথা চৰকাৰে ইমান চেষ্টা কৰিছে, যদি সেই চেষ্টাটো ব্যৰ্থ কেনেকৈ নহ'ব? যদি আমি নিজেই এইবিলাক কৰিছোঁ, বেলেগে কৰা নাই, আমি নিজেই কৰিছোঁ। গতিকে আমিবিলাকে যেতিয়ালৈকে এই মানসিকতাটো যেতিয়ালৈকে চেঞ্জ নহয়, তেতিয়ালৈকে এই কণ্ডিশ্যন হৈয়ে থাকিব। মই এই ভিডিঅ'টোৰ যোগেদি এইটোৱেই জনাব বিচাৰিছোঁ, আমি এইবিলাকক শেষ কৰিব লাগে। এনেকুৱা ছিষ্টেমবিলাকক, এনেকুৱা মনোভাৱবিলাকক আমি শেষ কৰিব লাগে। আমি নিজৰ ঘৰতে তাক শেষ কৰিব পৰা ব্যৱস্থা এটা কৰি ল'ব লাগিব। যেনে ধৰক আমি জুই জ্বলাই দিলোঁ, পুৰি দিলোঁ লগে লগে, বা যিবিলাক পলিথিন আছে এই পলিথিনবিলাকক ৰিইউজ কৰিব পাৰে। ইচ্ছা কৰিলে আপুনি কিবা আলু 1 কেজি কিনি আনিলে, আলু 1 কেজি কিনি আনোতে দুইটা পলিথিন দিলে, তাৰে দুখনক যদি মই ধুনীয়াকৈ ৰাখি থওঁ, আকৌ সেইটো যদি বজাৰত আকৌ যদি দিওঁ, তেতিয়াহ'লে সেই দোকানীয়ে আকৌ সেইটো কিনি ল'ব। গতিকে এনেকুৱাও গোটাব পাৰোঁ, এনেকুৱাও আমি ইয়াক ৰোধ কৰিব পাৰোঁ। গতিকে ইয়াত কিছুমান এনেকুৱা বস্তু আছে, যিটো বস্তুৱে নেকি মানে বটল, চিচা, এইবিলাক চব ৰিচাইকেল হয়। প্লাষ্টিক, এইবিলাক চব বেচিব পাৰে। আপুনি 2 টকা তাৰ পৰাও পাব পাৰিব, আপুনি 100-200 টকা তাৰ পৰাও পাব পাৰিব। আৰু সেইটো লাগিলে আপুনি খাবলৈ আপোনাৰ এভেইলেবল যদি আছে, এইটো দান দিয়ক, কোনোবা দুখীয়াজনক দান দিয়ক। সেইটো বেচি পেলাই আপোনাৰ সহায় হ'ব, আপোনাৰ আশীৰ্বাদ হ'ব। ইয়াৰ যোগেদি মই এইটো মেছেজ দিব বিচাৰিছোঁ, যাতে যেন আমি এইবিলাকৰ পৰা আমি নিজকে সংশোধন কৰিব লাগে, যে এনেকুৱা ডাষ্টবিন জেগা এটা লাগে, বা আমুক এনেকুৱা ইমান ধুনীয়া জেগা। চাওক আপোনালোকে
কি সুন্দৰ। এই সুন্দৰ জেগাত আমি যদি এইটো যদি ইয়াত এনেকা যদি পেলাওঁ, কিমান দুখৰ বিষয়। কালি পৰহি যদি কোনোবা চাব, এইটো চৰকাৰকে দুখিব, চৰকাৰে এনেকা ডাষ্টবিন বনোৱা নাই, আমুক কৰা নাই, তামুক কৰা নাই, চৰকাৰকে দুখিব। চৰকাৰক দুখাতকৈ আমি নিজকে নিজে দুখিও, আমি নিজকে নিজে স্বীকৃতি চাওঁ যে এই বস্তুবিলাক ক'ৰ পৰা আহিছে, আপোনাৰ পৰা আৰু মোৰ পৰা এই বস্তুবিলাক আহিছে। গতিকে অনুৰোধ কৰিছোঁ আমি যাতে যেন এই এনেকা জাবৰবিলাক আমি এনেকা য'তে ত'তে নেপেলাই আমি তাক পুৰি দিওঁ, বা যিবিলাক বটল আছে, যিবিলাক প্লাষ্টিক আছে সেইবিলাক বেচি দিওঁ গোটাই গোটাই। যিবিলাক পলিথিন আছে এই পলিথিনবিলাকক যদি পুৰিবলৈ পৰিৱেশ আছে পুৰি দিওঁ। এনেকা কৰিলে আজি অসমখন, ভাৰতখন সুন্দৰ হ'ব, সুন্দৰ হ'ব। বেলেগ দেশবিলাকত হয়তো পাত এটা যদি পেলায় সেইটো আপুনি জৰিমনা দিব লাগিব, এনেকুৱা কণ্ডিশ্যনো হয়, আমি দেখিছোঁ। গতিকে অনুৰোধ কৰিছোঁ আমি এই ইমান ধুনীয়া জেগা, ধুনীয়া এটা পৰিৱেশটো দেখাই শেষ কৰিব পৰা নাই। আপোনালোকে চাওক, এই ধুনীয়া ইমান সুন্দৰ পৰিৱেশত আজি এই লেতেৰা জাবৰবিলাক পেলোৱা হৈছে। গতিকে মোৰ দৰ্শক প্ৰেমী, মোৰ সন্মানীয় বন্ধু বান্ধৱী বা ফেচবুক, ইউটিউব সকলোকে মই এইটোৰ যোগেদি অনুৰোধ কৰিছোঁ, আমি এই মনোভাৱটো বা এই কণ্ডিশ্যনটো যাতে যেন আমাৰ অসমখন হ'ব নিদিওঁ, আমাৰ গাঁওখন হ'ব নিদিওঁ, আমাৰ দেশখন হ'ব নিদিওঁ, আমি প্ৰত্যেকে এটা এটা সংকল্পবদ্ধ হওঁ। গতিকে মই এইটোৱে অনুৰোধ কৰিছোঁ, এই হাইৱে কিনাৰতে আজি এইটো কণ্ডিশ্যন, এইটো গৈ তই মূৰকত এই চৰকাৰকে দুখ দি থাকিব, এনেকা তেনেকা আমুক তামুক। গতিকে অনুৰোধ কৰিছোঁ যাতে যেন আমি নেক্সট বাৰৰ পৰা আমি নিজৰ ঘৰৰ যিটো লেতেৰা, এই নিজৰ ঘৰৰ লেতেৰাটো আমি নিজৰ ঘৰতে শেষ কৰিবলৈ আমি চেষ্টা কৰোঁ। ধন্যবাদ।